লাও, অমিতা এনেকুৱা পাচলিবোৰ ল'ৰা ছোৱালীয়ে খাবলৈ বেয়া পায়, যিহেতু তাহাঁতক যেনেকৈ খুৱাবলৈ পাৰিলে ভাল। লগতে আমিও খাবলৈ ভাল পাওঁ। বজাৰত এতিয়া আহিছে যিহেতু কুমলীয়া লাওবোৰ, আৰু মাছৰ লগত খাবলৈ জুতি নহয় জানো। এয়া লাও আৰু মাছৰ বন্ধুত্ব বাৰু নতুনকৈ কাকো ক'বই নালাগে। মাছ বেপাৰী দাদাই দি থৈ গ'ল, লগতে এয়া লাওটো আনি থৈছিলে, তাকে কাটি কুটি ধুনীয়াকৈ ল'লোঁ। আৰু মই যিহেতু প্ৰেছাৰ কুকাৰত নিদিওঁ, লাওখিনি ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ। লগতে দাদাজনে মাছটো বাছিও দি থৈ গৈছিলে। ইয়াত ধুনীয়াকৈ মাছখিনি ভাজি লৈ নিয়ৰ অহাৰ আগতে এইখিনি বনাই উঠোঁ বোলো। যিকোনো পাচলি ল'ৰা ছোৱালীক খুৱাব পাৰিলে ভালে লাগে দিয়কচোন, আৰু খালে মাকবিলাকেও বিৰাট মনত শান্তি পায়। মাছ ভাজি সেইখিনি তেলতে পিঁয়াজ, আদা নহৰু দি লগতে এই লাওখিনি ধুনীয়াকৈ ভাজি লৈ এয়া মই নিমখ হালধি লগতে অকণমান জিৰা গুড়ি দি দিছোঁ। মছলা বুলি ক'লে এইখিনিয়ে বাৰু, আমাৰ বেছি মছলা যিহেতু ব্যৱহাৰ নকৰোঁ আমি। আৰু এইখিনি ধুনীয়াকৈ ভাজি থাকি শেষত নিমখখিনি দিছোঁ। নিমখখিনি আগতে দিবলৈ মই পাহৰিয়ে থাকিলোঁ। আৰু ভাজ খোৱাৰ পিছত এয়া পানী দি ধুনীয়াকৈ উতলি থকাত মই মাছখিনি দি দিছোঁ। আৰু এসোপামান ধনিয়া পাত, যিহেতু ধনিয়া পাতৰ অভাৱেই নাই বৰ্তমান সময়ত, দি আমাৰ ধুনীয়া দুপৰীয়া সাজটোতে দি। ভিডিঅ'টো অৱশ্যে যোৱাকালিৰে আছিলে দেই, ভাল পালে সকলোৱে লাইক কৰিবচোন।